নমস্কাৰ যোৱাকালি শ্ৰী শ্ৰী ডাঙৰীয়া ষষ্ঠধাম থানখন দেখাই আছিলোঁ আপোনালোকক আৰু দেখাওঁতে লাষ্টত কৈছিল আপোনালোকক আজি আৰু দেখাব নোৱাৰিম বুলি কিন্তু মই পিছত ভাবিলোঁ অলপ মানে চাৰিকাষটো ঘূৰি চালোঁ আৰু যিহেতু পটককৈ আহিব নোৱাৰিম সেয়ে মানে এবাৰ জোতা খুলি হ'লেও মানে ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু সেয়ে মানে আপোনালোকক দেখাওঁ বুলি চেষ্টা কৰিলোঁ চাই থাককচোন ভিডিঅ' এই ভিডিঅ'টো মই 15 নৱেম্বৰ তাৰিখে মানে ভিডিঅ' কৰি ৰাখিছিলোঁ মানে ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ কিন্তু মই আপলোড কৰাত বহুত পলম হৈ গ'ল আৰু ইয়াৰ পৰিৱেশটো বৰ্তমান এনেকুৱা মানে এইটো পৰিৱেশত নাই কি যিহেতু মানে 26 জানুৱাৰীত ইয়াৰ মানে প্ৰতিষ্ঠা দিৱস আছে আৰু সেয়ে মানে এতিয়া মানে উলহ মালহেৰে মানে ভৰি আছে ইয়াত মানে চাফা কৰা হৈ গ'ল অলৰেডি আৰু লগতে বিভিন্ন ঠাইৰ পৰা সাধু সন্তবিলাক আহে আৰু 26 জানুৱাৰীত বোলে ভক্তরা আহে পূজা পাতল কৰিবৰ কাৰণে এইবিলাক আপোনালোকে যদি আহিব বিচাৰে অহা 26 জানুৱাৰীত আহিব পাৰে মই ইয়াকে কৈ থলো এইখিনিতে মই পুনৰবাৰ মানে অৱগত কৰি থৈছোঁ আপোনালোকৰ আগত মানে কিয়নো এই শ্ৰী শ্ৰী ডাঙৰীয়া ষষ্ঠধাম থানখনিত সকলো ধৰ্মক ভেদাভেদ নকৰি একেলগে সমন্বয়ৰ ক্ষেত্ৰ হিচাপে গঢ়িলে ইয়াতে হিন্দুৰ ইছলাম খ্ৰীষ্টান জৈন বুদ্ধ শিখ আটাইকেইটা ধৰ্মাৱলম্বী লোকে ইয়াত পূজা অৰ্চনা কৰিবলৈ আহিব পাৰে কিন্তু এতিয়া চাই লওঁ বলকচোন বাৰু শ্ৰী শ্ৰী ডাঙৰীয়া ষষ্ঠধাম মন্দিৰ ভিতৰচৰা আপোনাৰ ভয় নালাগে নেকি এতিয়া আন্ধাৰ আন্ধাৰ আহিবলৈ লাইটৰ চিষ্টেম নাই লাইট চিষ্টেম দিছিলে ইয়াতে যে আজ যেনেকা আহিব মন গ'লে আহিব নহ'লে নাই বাবা যোনখিনি ডাঙৰীয়া আমাক কৈ আগে তেনেকা আমি সৰি কৃষ্ণ এতিয়া আপুনি জোতাটো খুলি থাকিলে মোক গোটেইকেইটা বুজাই দিলে এইটো গছজোপাটো গছজোপাটো এইটো ন মেইনটো এইটো চিকাৰী ডাঙৰীয়া আৰু সেইফালে আছে ৰ'ব দেখাবলৈ চেষ্টা কৰি আছোঁ দেই এই চাইডতে কি আছে পৰশুৰাম কোন হয় এইটো চাইডত যোনটো বহি আছে যে এইটো গৌতম মুনি গৌতম মুনি নাগ বাবা ডাঙৰীয়া এইফালে আছে এইটো হ'লে আছে নাগ মাতা এইটো বিৰাট মুনি নাগ মাতা কোনজনী এইটো এইটো হ'লে বিৰাট মুনি সেইটো বাল্মীকি কোনজন বাল্মীকি আছে দেখা নাই নাই দেখে এইটো আপুনি আচ্ছা হ'ব দিয়ক এই পিছফালে আছে হেৰি বাল্মীকি গৌতম বিৰাট মুনি বাল্মীকি গৌতম মুনি পাহৰিছোঁ মই ক'বলৈ বিৰাট মুনি বাল্মীকি গৌতম দুবাসা গৌতম মুনি আচ্ছা এটি 4টা মুনি ইয়াত বহি আছে আৰু সেইটো হ'ল বাবা ডাঙৰীয়া এটা গছ ওপৰ ফালে গ'ল ইয়াতে মানে কি মানুহ পূজা পূজা কৰিলে মনৰ পূৰ্ণ হয় নেকি কাটিব কেতিয়া হেৰি হয় দৰ্শন কৰে পূজা কৰিব পাৰে আচ্ছা নহয় এনে কিবা যে 26 জানুৱাৰী বা কিবা 26 জানুৱাৰী প্ৰতিষ্ঠা দিৱস ন 26 জানুৱাৰীতে ইয়াতে পূজা হয় এইফালে হৰংগ আছে ন এই যে নমিয়া দেব এটা নেলাগে লাইট এইফালে পোহৰ আহিবা চাকে আহা বেটা কোনফালে দি আচ্ছা আগত এবাৰ আহিছিলোঁ মই দাদা এজনৰ লগত কিন্তু সেই তেতিয়া পূৰা মানে অপেন আছিলে এনেকৈ ন ইয়াৰ পৰা বাহিৰখন দেখাই দিছে দেই বলক এয়া ইছলাম ধৰ্মৰ কাৰণে ৰাখিছে ন গছজোপা যথেষ্ট শকত আছে নহয় চৰি এইফালে ভিতৰত গ'লে ক'ব পায়গৈ আকৌ আচ্ছা এইফালে দিওঁ বলক বাইদেউ কষ্ট আছে দেই ল'ৰা দেই আপোনাৰ ল'ৰা হয় নহয় দেই আচ্ছা হে প্ৰভু ভগৱান যিচু হয় ন ইয়াতে মানে সেইটো কাৰণে দিছে আমি ইমানখিনি নাজানো নেজানিম খালি হেৰি কথাবিলাক ভিডিঅ' নকৰিব মই হেৰি বেয়া পাওঁ ক'বলৈ এনেই নাই নকৰিব নাই কওকচোন নাই নকওঁ দেই কওকচোন বা একদম জংঘল আহিছে দেই বাইদেউ নামতে কোনে কিনে মেম চৰি নহ'ব দেই ভয় লাগে এয়া গুৰু নানক আজি গুৰু নানক জয়ন্তী হয় দেই আজিৰ দিনটোতে মই দেখাব পাৰিছোঁ একদম বহুত প্ৰাউড ফিল কৰিছোঁ গুৰু নানকজী আশীৰ্বাদ কৰিবা দেই
ছটা ধৰ্ম কাকো ঘৃণা নকৰ যোনে যেনেকৈ পালন কৰিব পৰাকৈ আৰু মিলি পিনি থাকক সেনেকা কৈ পিনি সেই গছজোপাতে দি দিছে গছজোপা আছে নহয় ন তই গছজোপা কথা ক'বলৈ পাহৰি গৈছ ন এইজোপা গছজোপা চাওক এইবিলাক মানে এজোপা গছক কেন্দ্ৰ কৰি মানে এটা মন্দিৰ প্ৰতিষ্ঠা কৰিছে হয় নাই আমি এতিয়া 3 জেগা পালো এতিয়া আমি মানে হেৰি জাতি ভেদ মানে ইয়াতে নচলিব এই গুৰু নানক বুদ্ধ জৈন আল্লাহ ইছলাম মুছলিম এইবিলাকে মানিব নালাগে যে আমাৰ ঘৰত আমাৰ মন্দিৰ সেনেকা হ'ব নালাগে হিন্দু ধৰ্ম শ্ৰেষ্ঠ তেনেকুৱাই সকলো ধৰ্মৰ শ্ৰেষ্ঠ নিজৰ নিজৰ মানে নহয় জানো বা কিন্তু বাইদেউ হেৰি যে এই কি ইয়াৰ ওপৰত আৰু আছেনে কিন্তু এই গছজোপা বাকলিবিলাক এৰি গৈছে ন পোহৰ পোৱা নাই চাগে ভালকে ৰ'ব অকণমান দেখাই লৈছো আহি আছো দেই সুৰংগ মাজে মাজে আপোনালোকক দেখাবৰ কাৰণে এতিয়া আমি ক'ত গৈ আছো বুদ্ধ ধামলৈ নে বুদ্ধ কিয় আহক আপুনি এইফালে আহি পাই গ'লোহি বুদ্ধ ধৰ্ম মন্দিৰ বুদ্ধ মন্দিৰ একচুৱেলি এজোপা গছতে কেন্দ্ৰ কৰি পেলাই গোটেই মন্দিৰকেইটা বনাইছে নহয় জানো বা ইয়াত এজোপা গছ দেখিছেনে মানে এজোপা গছ মানে গছজোপা মাজত আছে আৰু মন্দিৰটো চাৰিওকাষে মানে বনাই দিছে এটা মন্দিৰ কয় হয় নহয় 4খন ৱাল দি গাঁঠি পেলাই গছজোপা মাজতকৈ এয়া বুদ্ধদেৱ হয় ভাগৰ লাগি গ'ল দেই বাইদেউ বহুত বহুত ধন্যবাদ দেই ইমানখিনি মোক দেখুৱাৰ বাবে আৰু মই মানে দৰ্শকক দেখাব বিচাৰিছোঁ তিনিচুকীয়া ফিলবাৰী আৰু এইটো কি কাকপথাৰ সংযোগী ৰাস্তাৰ মাজতে আছে মানে এখন কি ফৰেষ্ট ৰিজাৰ্ভ হয় ৰিজাৰ্ভৰ মাজত আছে ন ভিডিঅ'টো যিসকলে চাই আছে একদম আপোনালোকে এটা শ্বেয়াৰ কৰি দিব দেই লগতে আৰু মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে ছাবস্ক্ৰাইব কৰি যাব দেই বহুত এইটো মানে বহুত আশা কৰি আৰু মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি এই মন্দিৰটোৰ বিষয়ে বাইদেউগৰাকীয়ে যিমানখিনি জানে সিমানখিনি তথ্য মোক মানে কৈ গৈছে আৰু কিছুমান হয়তো ভুলো হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব বাইদেউগৰাকীয়ে যিখিনি কৈছে মই তাকে মানে আপোনালোকক দেখাব বিচাৰিছোঁ